গাইজ আপোনালোকৰ মনত আছেনে উইংছ অফ হাজৰিকা প্ৰায় 1 বছৰ আগতে হৰিপ্ৰসন্ন হাজৰিকাই মুম্বাইৰ পৰা আমাৰ অসমলৈ এখন প্লেন কিনি লৈ আহিছিল আৰু সেই প্লেনখন আমাৰ শিৱসাগৰলৈ লৈ অহা হৈছিল যাতে এখন ৰেষ্টুৰেণ্ট বনাব পাৰি মানে হোটেল টাইপৰ এখন ৰেষ্টুৰেণ্ট স্থাপিত কৰিব পাৰি প্ৰথমতে সকলোৱে ভিডিঅ' বনাইছিলে যে এয়া চক উইংছ অফ হাজৰিকা এখন ৰেষ্টুৰেণ্ট বনিব এখন হোটেল বনিব কিন্তু বৰ্তমান প্লেনখন কি হ'ল সেই ৰেষ্টুৰেণ্টৰ প্ৰজেক্টটো কি হ'ল তো বলক চাবলৈ যাওঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজিৰ সময়ত এই বাৰিষা ছিজনত প্লেনখন ডুবি আছে নে পানীৰ তলত নে কি হৈ আছে সকলোবোৰ দেখাম বাৰু বৰ্তমান আহি পালোঁ আমি ভুটিয়াপাৰ শিৱসাগৰ শিৱসাগৰ ভুটিয়াপাৰত আহি পালোঁ তো বলক অলপ দূৰ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ইহঁতি উৎপাত লগাই আছে জল্দি চাম ওচৰৰ পৰা চাম মানে পুৰা এক্সাইটেড ইহঁতৰ তো যাম বৈ আৰু যদি আপোনালোকে আহিম বুলি ভাবিছে তেন্তে এইটো হৈছে যোৰহাট ৰোড আৰু ওচৰতে এখন তেল ডিপু আছে এই তেল ডিপুৰ ওচৰতে আছে উইংছ অফ হাজৰিকা প্লেনখন আৰু গাইজ এয়া চক প্ৰায় 10 বিঘা মাটিত বনোৱা হৈছে উইংছ অফ হাজৰিকাৰ এই ৰেষ্টুৰেণ্টখন আৰু চাৰিওফালে বাউণ্ডাৰী কাম চলি আছে আৰু ৰাস্তাৰ পৰা প্ৰায় 100 মিটাৰ ভিতৰত থোৱা হৈছে প্লেনখন আৰু বৰষুণৰ ফলত গোটেই জেগাডোখৰ বোকা হৈ আছে ইমান ডাঙৰ প্লেন গাইজ আপোনালোকেও চাবলৈ আহিব বহুত ভাল লাগে চাই তো প্ৰথমবাৰ দেখিছে চাগে ন তো গাইজ এয়া চক উইংছ অফ হাজৰিকা প্লেনখন এয়া একদম ৰিয়েল ফিলিং হৈছে মানে এতিয়া বেয়া হৈ গ'ল কিন্তু যেতিয়া মানে হেৰি এয়াৰপৰ্টত খাৰা হৈ থাকে নাই তেতিয়া মানে ছেম টু ছেম ফিলিংছ আহিছে এতিয়াও তাৰমানে এনেকুৱা লাগিছে যে এতিয়া মই এয়াৰপৰ্টত পুৰা খাৰা হৈ আছোঁ তাৰমানে এখন চিৰি আছে এই চিৰিখনেদি ওপৰলৈ যাব পাৰি কিন্তু সেইডোখৰ পৰা গ'লে মানে পিছল খাই পৰি যাবি যাব মন গৈছে নি ওপৰলৈ যাবি চলাবি গাইজ সকলোৱে প্লেনত বহিছে সকলোৱে প্লেনত উঠিছে সকলোৱে ট্ৰেভেল কৰিছে কিন্তু কেতিয়াবা আপোনালোকে প্লেনৰ চকা চুই পাইছেনে আহক এয়া চক মাই গড ছেম টু ছেম গাড়ীৰ চকা নিচিনা লাগিছে আৰু এই চকাটোৱে মানে গোটেই প্লেনটো মানে উঠাই ৰাখে মানে ষ্টেবিলাইজ কৰি ৰাখে এয়া চক 4টা চকা আছে আৰু এইফালে 4টা আৰু আগফালে 2টা চকা এই ক্ৰিজখনত যে আপোনালোকে দেখিছে না ক্ৰিজ মুভিখন আপোনালোকে নিশ্চয় চাইছে চাগে যেতিয়া চকাটো যে বেয়া হৈ যায় তেতিয়া এইডোখৰ পূৰা খাৰা হৈ যায় কিন্তু একচুৱেলি ইয়াত মানুহ এটা মানে থিয় হ'লে মানে একেবাৰে ঠেক মানে জেগাটো ইমান ওখ নহয় ক্ৰিজ মুভিখনত পূৰা দেখুৱাই দিয়ে যে ক্ৰিজে পূৰা ইমান ওখ মানুহটো ক্ৰিজ কিন্তু গোটেই ওপৰৰ পৰা ইমানটোলৈ পাইগৈহে তাৰ মাথাটো তাৰমানে আৰু এয়া চক প্লেনৰ গোটেই ইঞ্জিনটো ইয়াতে থাকে তাৰমানে যদি ক'বলৈ যাওঁ মানুহৰ পেটুটো তাৰমানে যেনেকৈ এইফালে থাকে মানুহৰ পেটু গোটেই পেটৰ ভিতৰত ঠিক তেনেকৈ গোটেই ইঞ্জিনটো যে ইয়াৰ ভিতৰত থাকে কিন্তু এতিয়া ইঞ্জিন গোটেইখিনি উলিয়াই থোৱা হৈছে যিহেতু প্লেনখন বেয়া হৈ গ'ল সেইবাবে গোটেই ইঞ্জিনখিনি উলিয়াই থৈ দিছে এয়া চক আৰু আপোনালোকে যে দেখিছে এই বিল্ডিংটো প্ৰায় 40 ফুট ওখ হ'ব আৰু সেই বিল্ডিঙৰ ওপৰেদি প্লেনলৈ অহা এটা ৰাস্তা বনোৱা হ'ব তাৰমানে যেতিয়া প্লেনখন পূৰা কমপ্লিট হ'ব মানে বনাই তেতিয়া আগতে উইংছটো লগোৱা নাছিলে কিন্তু এতিয়া উইংছটো লগাই দিয়া হৈছে মানে পাখিটো আৰু এইফালে চক ফেনৰ মেইন ইঞ্জিন এই ইঞ্জিনটোৰ পৰাই প্লেনখন মানে চলে মানে পূৰা স্পীডত মানে এনেকুৱা স্পীডত ঘূৰে যে এটা অনুমানিক ভিডিঅ' এটা আপোনালোকে চাই ল'ব যে এই ইঞ্জিনৰ যিটো পাৱাৰ এই পাৱাৰটোৱে মানে ডাঙৰ ট্ৰাক গাড়ীকো মানে পলটাই দিব পাৰে ইমানে মানে ইয়াৰ পাৱাৰ কি হ'ল তোৰ মাই গড আচৰিত লাগিছে নি তোৰ অবাক লাগি গ'ল চোৱা ভণ্টি আগতে দেখা নাই উঠিবি নি এতিয়া বৈ মই চলাম এইবাৰ ৱেল আপোনালোকে ভাবিছে চাগে যে প্লেন এখন কেনেকৈ কিনিব পাৰি আৰু কোনে বিকে প্লেনবোৰ চ' প্লেন বনোৱা দুটাই কোম্পানী আছে এটা হৈছে এয়াৰবাছ আৰু এটা হৈছে বয়িং আৰু এখন প্লেনৰ আয়ুস মানে গোটেই মানে লাইফটো হৈছে অনলি 20 ইয়াৰ্ছ মানে 20 বছৰ এখন প্লেনৰ আয়ুস 20 বছৰ আৰু যেতিয়া প্লেনবোৰ মানে বেয়া হৈ যায় চলাব নোৱাৰা হৈ যায় তেতিয়া প্লেনবিলাকক মানে ক'ৰবাত পেলাই থৈ দিয়া হয় মানে পেলাই থৈ দিয়া মানে কি যেনেকৈ আমাৰ মানুহ মৰিলে মানে কবৰস্থানত দিয়ে বা জ্বলাই শ্মশানত জ্বলাই ঠিক তেনেকৈ মানে প্লেনবিলাক যেতিয়া বেয়া হৈ যায় তেতিয়া মানে প্লেনবিলাকৰ এটা এক্সট্ৰা কবৰস্থান থাকে মানে ধৰি লোৱা শ্মশান থাকে তাতে মানে প্লেনবিলাকক পেলাই দিয়া হয় মানে কাবাৰী চিষ্টেমত
আৰু আপোনালোকে যে দেখিছে এই প্লেনখন হৈছে এয়াৰবাছ কোম্পানীৰ প্লেন আৰু এই প্লেনখন তেনেকুৱা মানে কি কয় প্লেনৰ স্মখানৰ পৰাই কিনি অনা হৈছে আৰু প্লেনখন কিমান টকাত কিনি লৈ আহিছে সিমানটো মোৰ জানকাৰী নাই যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব আৰু বৰ্তমান ভিতৰলৈ সোমাব নিদিয়ে কাকো মানে ভিতৰৰ কাম এতিয়া চলি আছে এতিয়ালৈকে কমপ্লিট হোৱাগে নাই অহা মানে জানুৱাৰী মানত অহা বছৰ মানে জানুৱাৰী মাহৰ 1 তাৰিখ মানত মুকলি কৰিব বুলি কৈছে তেতিয়া আমি সকলোৱে আহিমগে আকৌ এটা ভিডিঅ' বনাম আৰু বৰ্তমান এটাই চিৰি লগাই থোৱা আছে সেই চিৰিখনেদি ওপৰলৈ গ'লে মানে মানুহ পৰি আহিব সেইবাবে ওপৰলৈ যাব নিদিয়ে আৰু ভিতৰৰ ডেকোৰেশ্যনটো কিন্তু বহুত ধুনীয়াকৈ চলি আছে বুলি কৈছে আৰু এইফালে বিল্ডিংটো বনাই থোৱা আছে যেতিয়া বিল্ডিং কমপ্লিট হ'ব তেতিয়া ৰেষ্টুৰেণ্টটো কমপ্লিট হ'ব আৰু কিছুমানে সুধি আছে যে প্লেনখন চাবলৈ আহোঁতে তাৰমানে কিবা টিকেট লয় নেকি কিবা পইচা পাতি লয় নেকি চ' মই আপোনালোকক কৈ দিছোঁ আপোনালোকৰ জানকাৰীৰ বাবে ইয়াত মানে একো পইচা পাতি এতিয়া নলয় বৰ্তমান মানে কমপ্লিট হোৱা নাই সেইবাবে মানে মুকলি যাৰে মন যায় আহিব পাৰে চাব পাৰে আৰু ফটোশ্বুটো ভিডিঅ' চিডিঅ' চব বনাব পাৰি সেই ওপৰত দেখিছেনে সেই ওপৰৰ উইংছৰ ওপৰত দুটা বটল থোৱা হৈছে কোনে ৰাখিলে জানো কেনেকৈ আহিলে বাৰু এইফালে গাইজ আপোনালোকে বিশ্বাস নকৰিব এই প্লেনখনতে এদিন মই মুম্বাই টু দিল্লী ট্ৰেভেল কৰিছিলোঁ আৰু এই পাইলটৰ জেগাটো ৰিয়েলকৈ থৈ দিছে তাত একো চেঞ্জিং নহ'ব যাতে মানুহে তাৰমানে ৰিয়েল পাইলটৰ জেগাটো কেনেকুৱা তাক অনুভৱ কৰিব পাৰি সেইডোখৰ পৰা এইখিনিলৈ আহিব নোৱাৰি তাৰমানে যিমান পইচা দিয়ক আহিবলৈ নিদিয়ে তাৰমানে সেইবাবে এই আগফালৰ যিটো কেবিন হয় এই পাইলটৰ জেগাটো যেনেকৈ আছে তেনেকৈ থৈ দিয়া হৈছে আৰু এটা কথা শুনা পাইছোঁ যে যেতিয়া ল'ৰা ছোৱালীবিলাক মানে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ইয়াত ভ্ৰমণ কৰিবলৈ আহিব প্লেনখন চাবলৈ আহিব তেতিয়া মানে কি পাৰ্ট আছে মানে কেনেকুৱা কি বস্তু আছে চব পাৰ্টকৈ মানে বুজাই দিয়া হ'ব তাৰমানে মানে যেতিয়া কমপ্লিট হ'ব ৰেষ্টুৰেণ্টখন যেতিয়া কমপ্লিট হ'ব সঁচাকৈ বহুত ধুনীয়া হ'ব মানে বহুত ধুনীয়া হ'ব আৰু এইফালে ৱালৰ কাম চলি আছে পূৰা ৱালৰ কাম এতিয়া কমপ্লিট হোৱা নাই গোটেই বাউণ্ডাৰীটো মানে ৱাল দিব তাৰমানে মানে জেগাডোখৰ যে প্ৰায় 10 বিঘা মাটিত বনোৱা হৈছে ৰেষ্টুৰেণ্টখন আৰু প্লেনখন অকণমান ওখ জেগাত থোৱা হৈছে আৰু আপোনালোকে চাবলৈ পাইছে চাগে 3টা ওখকৈ ঢালাই দিয়া হৈছে আৰু প্লেনখন কোনটো ছিষ্টেমত উঠালে জানো তো এতিয়া হ'ল চোৱা হৈ গ'ল আৰু এতিয়া যাওঁগে আৰু যেতিয়া ৰেষ্টুৰেণ্টখন কমপ্লিট হ'ব তেতিয়া আমি আকৌ আহিম কিবা খাবৰ কাৰণে হয় নাই তই কি খাবি তেতিয়া চিকেন খাব চিকেন তো বাবাই ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু তুমি কি খাবা ম'ম' অ'কে খা